চেৰি মেৰি নকৰিবি দে ছাগলী, চিধা চিধি যা। বেয়া খং উঠি আছে, লাঠি ভাঙি যোৱাকে কোবাই দিম। দেউতাতো কলৈ যায়গে জানো ইমান ৰাতিপুৱাই ৰাতিপুৱাই। দেখিছেই ঘৰত মা নাই। ছাগলীকেইটা এৰাল দিবলৈও মোকে কব, গুটি লৈ যা লৈ যা। গৰুকেইটা এৰাল দিবলৈ হলেও মোকে কব, লৈ যা আকৌ লগতে। ৰাতিপুৱা চাহকণ খায়ে ওলাই গ'ল যি গ'ল, এতিয়ালৈকে দেখা দেখি নাই। মায়ে সেইকাৰণে গালি দিয়ে আকৌ দেউতাক। এতিয়াহে গম পাইছো এৰাল চিগা গৰু ওলাই গলে ঘূৰি আহিবলৈ নাজানে বুলি সেইকাৰণে গালি দিয়ে। যা যা। ঐ ভনী ভনী, ইমানকে শুইছেনে এইজনীয়ে ঘৰত হোৱাৰ আগতে? যাবগে লাগে সোনকালে। ওৱা দেখিছনে এজনী একেবাৰে ঘৰ বিচনাত হোৱাৰ আগতে ৰাম হোন দিছে। ঐ ঐ ভনী উঠ আকৌ উঠ, যাবগে লাগে নহয় ঘৰলে। 7:30 বাজিলে, উঠ। ঘৰলে যামগে বুলিয়ে তোৰ চাগে ৰাতি টোপনিয়ে নধৰিলে। সেইটা কথা নহয় নহয়, ঘৰ দুৱাৰ এই 3-4 দিন ইয়াত পৰি আছোহি। ঘৰ কি হৈছে কি নাই হোৱা ভগৱানেহে জানে। বহুত কথা থাকে অ আই, বিয়া পাতিলে নিজে গম পাবি নহয়। ওলা সোনকালে ওলা। ঐ বাই তই কাপোৰ সলাই থাকিব নালাগে আজি, সেইভাগে যাওঁগে ব'ল। চাদৰ মেখেলা পিন্ধিব নোৱাৰাকে মোৰ বেমাৰ নাই হোৱা নহয়। এই সোপা পিন্ধি গাঁৱৰ ৰাইজক কেতেয়া জেঙা শুনি মৰিবগে মন নাই। আই মোৰ হাদৈ বোৱাৰীজনী, যা যা পিন্ধি লগে। এই গেলা গৰমত সেই সোপা নিপিন্ধিলে শান্তি নাপাও নহয় তই। হলেও দেই ইমান বেয়াকে যে মানুহক মাৰিবলৈ নেপায়। আমাৰ কাজলীয়ে দুপৰীয়া পানী কিনি নিয়া অকণমান দেৰি হলে কেনেকুৱা উৎপাত কৰে বুলি ভাবিছ। হলেও কিন্তু আমি তাইক গৰু হলেও ইমান বেয়াকে মাৰি পোৱা নাই। যেনে তেনে এই মাথাটো অকণমান দাঙি ল'ব পৰা হওক বুলি বাট চাই আছো। তাৰপিছত মই গুটি বাপেকক কি অৱস্থা কৰিম ৰাইজে ভালকে দেখিব। ঐ হোপনা, আমি পাতি থকা কথাবোৰ শুনি আছনে নাই তই? হয় সিদিনা মাথাটোপা ওলাই অহা তেজ সোপা 2খন কাণৰ ভিতৰলে জীপ ভাগে সোমাই গৈছিলে। মনত পৰিলে কিবা নিচিনা লাগি যায়। মই আকৌ ভাবিছিলো এইবাৰ সৰুপোনা কলা হ'ল আৰু গোটেই জীৱনৰ কাৰণে। মোৰ ল'ৰাৰ ওচৰত স্বয়ং মহাদেৱৰ শক্তি আছে, কাৰোবাৰ সাধ্য আছে হে মই নিবিচৰালৈকে ইয়াক কলা কৰি পেলাবলৈ। পেচেণ্টজনৰ ওচৰত আপোনালোকে কেলে ইমান ভিৰ কৰিছে? বাহিৰলৈ ওলাই আহক। মূৰত আৰু কাণত দুখ পাইছে তেওঁ। আপোনালোকে পেচেণ্টৰ ওচৰত ইমান চিঞৰি চিঞৰি কথা পাতি থাকিলে কলা হ'বলৈ কিন্তু বেছি সময় নালাগিব। আকৌ কৈ থলো বাহিৰলৈ ওলাই আহক। ব'লৈ মানুহকেইজনী আমি বাহিৰলৈকে ওলাই দিওঁ। ইয়াত থকা দেখি বেয়া পাইছে চাগে আকৌ নাৰ্ছ বাইদেৱে। আমাৰ ল'ৰাক ইয়াত ফ্ৰীতে চিকিৎসা কৰিবলৈ অনা নাই নহয়, ইমান গৰম গৰম কথা শুনাবলৈ। 10 তুমত এটা বেজি কিনি লৈছো, এটোপাল পানী কিনি লৈছো। ইয়াতে থাক, নেযাবি কলৈকো। ময়ো চাওঁ কাৰ বাপেকৰ জীয়েকে আমাক ইয়াৰ পৰা বাহিৰলৈ উলিয়াই পঠিয়াব পাৰে। ঐ গুটি গুটি, ঐ ল'ৰা শাক ভাত সিজালি নেকি? মাৰে আহি পাবহি এতিয়া, মাহীয়ে ফোন কৰিছিলে। এইবোৰ আকৌ কি কৰি পেলালি তই পাকঘৰটো? কি কৰি পেলালি? ভাত শাক সিজাইছো আকৌ, দেখা নাই নি? 8টা বাজিলেই দেখোন, মাহঁতে পাবহি এতিয়া। ভাত শাক নিসিজালে হ'ব নি? এইটো পাকঘৰ যদি মাৰে আহি দেখি পায়হি, ঐ তোক নহয় মোকে কোবাবহি আজি। শাকবোৰ ইয়াত এনেকে পেলাই নথয় নহয়, সেইখনত মানুহ বহেহে। কোনে দিলেহি এইকোচা পালেং? জবা পেহীয়ে দি থৈ গৈছিলেহি। শাক পাকঘৰত নথয় ক'ত থম আকৌ? খোৱা ৰুমলৈ নি বিচনা তলত ভৰাই থলেহে হ'ব নে চৌকেছত ভৰাই থয়? ৰাতিপুৱাৰ পৰা চব কাম ময়ে কৰি আছো শুই উঠাৰ পৰা। সেইটো হ'লে দেখি নাই পোৱা। এনে যি টি কথা কৈ নাথাকিব আকৌ দেৰিকে ঘৰলৈ আহি। কি কথা ক'বলৈ আহিছ তই? বাপেৰে এনে অটত টহল দি পোৱাগে নাই নহয়। মাৰক আনিবলৈ ভাইজনৰ ঘৰৰ অটো এখন পঠিয়াই দিছো বন্দবস্ত কৰি মেলি। ডাঙৰ হৈ আহিছ, ল'ৰা স্বভাৱ বেয়া হৈ আহিছে তোৰ। বাপেৰৰ আগত মুখে মুখে কথা ক'বলৈ আহিছ? চাচোন বাৰু গোটেই ঘৰখনৰ বস্তুখিনিয়ে খেলি মেলি কৰি পেলালে এই ল'ৰাটোৱে। এই বাথৰুমত গা ধোৱা মগটো এই খোৱা পানী জেগাটোত কেলে আনিছিলে এইটো ইয়ালে? ইফালে চাবি নে সিফালে চাবি, ভৰি দিবলৈ জেগা নোহোৱা কৰি পেলালে। কি কৰি পেলালে চাচোন পাকঘৰটো। উৱা এইকণ কালি বনোৱা ভোলৰ শাককণ নহয়নে? শাককণ ৰাতিপুৱা খাই পেলাম বুলি ধুনীয়াকে ঢাকি মেলি থৈ দিছিলো। মৰা দাখন কেলে জুবুৰিয়াই থৈ দিলে ভোলৰ শাকখিনিত? এইবোৰ চাচোন বাৰু, এই চিচা বটলবোৰনো ক'ৰ পৰা উকটি আনি পেলাই থৈছেহি। ক'ৰ পৰা উকটি অনাগে নাই, মই পাকঘৰতে সোমাই আছিলে। ননহঁতৰ মাকে দিয়া খাটি মিঠাতেলৰ বটল কেতিয়াবাই শেষ হ'ল। এনে 2টোপালমান লাগি আছিলে, মায়ে চৰ্দি হ'লে নাকত লগাবলৈ থৈ দিছিলে। কালিৰ পৰা যে মিঠাতেল নাই বুলি কৈ আছিলো মই। আপুনি যে আনি দিম বুলি কৈ আছিলে, আনি দিলে জানো এতিয়ালৈকে? এইকেইটা মিঠাতেলৰ বটলকে সেইকাৰণে হাওলাই থৈ দিছিলো। 2টোপালমান ওলালে তাকে কেৰাহীত দি মাহীৰ কাৰণে ৰঙালাও শাককণ ভাজি থৈ দিম বুলি। ৰ আনি দিওঁগে, চিঞৰ বাখৰখন নকৰিবি। বাপেৰে ইমানো দুখীয়া হৈ যোৱা নাই। নগেন ককা দোকানতেই আছে 5 টকীয়া মিঠাতেলৰ পেকেট। কিমান লাগে তোক? ইমান চিকতা সঁচাকে দেউতাটো। 5 টকীয়া মিঠাতেলৰ পেকেট আনি মাহীক ভাজি বনাই খুৱাইছো বুলি গম পালে আজি মাহীয়ে মোকে গালি দিব চাগে। 2 টকীয়া পেকেট নাপায় নি? দেউতা 5 টকীয়াটো অকণমান বেছিয়ে হৈছে। ল'ৰা একদম বাপেৰৰ লাইনতে গৈছ। খাবি এসাঁজ ভালকে। 2 টকীয়াও পায়, হ'লেও আমি সেইবোৰ নাখাওঁ থ। ইমানো দুখীয়া নহয় 5 টকীয়াকে পেকেট লৈ আহোগে। দেউতা ভাতৰ ওচৰত পানীখিনি আগত দিয়ে নে চাউলখিনি আগত দিয়ে? নেলাগে তই ভাত সিজাই খুৱাব নেলাগে। সেইকণ জ্ঞান লৈ আহি আছো মই হাউতকে, মই সিজামি।
তেতিয়াহ'লে মই দেউতা আহি পাইহি মানে ৰঙালাওটোকে ফালি থাকোঁ। ইমান টান ৰঙালাওটো দাখনে ফালি থকাতকৈ কোৰখনকে আনি লওঁগে। একে ঘাপে ফালি মাজি বাপেকে। এইফালৰ পৰা চাবলৈ গ'লে অৱশ্যে আপোনাৰ জীয়েকৰ কপালখন বেয়া নহয় অকমা। বুঢ়ী ঘৰত নাই যদিও কাম কাজৰ ফালৰ পৰা কিন্তু মই অকণমানো কষ্ট নাই পোৱা দেই। জোঁৱাইৰ কথা জানেইচোন, মই কষ্ট পাম বুলিয়ে বেচেৰাটোৱে কোনো নেদেখাকে মেখেলাখনো ধুই দিয়ে। হ'লে বুলি কিন্তু সেইবোৰ কথা তই যা তাৰ আগত কৈ নলবি, মানুহে গম পালে জোঁৱাইকেই হাঁহিব। মোৰ আগতে যি কলি জানো নহয় মই কাক ক'ব লাগে কাক ক'ব নালাগে। মেডিকেলত মায়ে খাবলৈ ভাত পানীকেইটা সিজাই দি পঠিয়াবি আকৌ জোঁৱাইৰ হাততে। আপোনাক মই কৈয়ে আছো দেখোন, সিহঁত মেডিকেলত থকাগে পৰা মোৰ আৰামহে হৈছে বুলি। কথাটো বুজি পোৱা নাই নি? আমাৰ মা আকৌ ফিল বহল মানুহ নহয় জানো? এঘৰে ৰাতিপুৱা ভাতকেইটা নিলে দুপৰীয়া সময়ত আকৌ কোনোবা এঘৰে নিদি থৈ আহে, আকৌ ৰাতিলে কোনোবা এঘৰে নিয়ে। মইনো কোন সময়ত দিবলৈ সুবিধা পালো আপুনিয়ে কওকচোন। হয় নি? ভালেই কথা দে তেতিয়াহ'লে। ইফালে দুজনী মানে ঘৰলৈ আহি মোৰ কামৰ কষ্ট হৈছে বুলি ভাত পানী কেইটাও সিজাই থৈ যায়হি, চোতাল ঘৰো সাৰি থৈ যায়হি। মুঠতে মোৰ আৰামে কেইদিন। আছনে? সেয়া শুনিলে কওঁতে ওলালেহি কোনোবা এজনী। ৰাতিপুৱা ভাত সিজাবলৈ আহিছে আকৌ। অকণমান ৰখক, আকৌ ফোন কৰিম। কোননো? পিছফালকে আহক। ৰাতিপুৱাৰ পৰা কাম কৰি আগফালখন দেখাগেই নাই অ'। কঁকাল চকাল থৰ গৈছেগে। সেইকাৰণে আহিছো আকৌ মই খৰধৰকে। ভাত পানী সিজালি জানো? নাই সিজোৱাও পেহী, ক'তনো সময় পাইছো। পেটৰ নাৰি ডাল হৈ গৈছেগে। মেডিকেলৰ পৰা দি পঠিওৱা কাপোৰ কানি কেইটামান ধুই এই মাত্ৰ ৰ'দত মেলি অকণমান বহি লৈছিলো। ৰহ টিককে সিজাই দিওঁ। কিমান সময় লাগিছেনো? ঠগিলো। ঐ বাবু উঠ। ইমান দেৰিলৈকে শুই থাকিবলৈ নাপায় নহয় মানুহে। গা গধুৰ হ'ব। দাদা শুই উঠিও গা পা ধুইও ভাত পানী খাইও স্কুল পাবগে এতিয়া। দেউতা দেখি পাবহি লাগিলে পিটিব আকৌ, মই ৰখাবলৈ নোৱাৰো। উঠিছনে নে তই সাৰ পাই টোপনি যোৱা ভাও জুৰি শুই আছ? মই সপোনা তাইহঁতৰ ঘৰলৈ যামগে আকৌ এতিয়া দৰ্জা চৰ্জা বন্ধ কৰি। কেলৈ যাব লাগে ইমান ৰাতিপুৱাই? কালি গধূলিতে গৈ ঘৰ সোমাইছাহি 9টা বজাত, এতিয়া আকৌ যাবলৈ হ'লে ৰাতিপুৱাই। ল'ৰাটো গৈ মেডিকেলত পৰি আছেগে। ঘৰৰ মানুহবোৰক মাত এষাৰ দিবলৈ যোৱাটো, কাম এখনত সহায় কৰি দিবলৈ যোৱাটো বেয়া কথা নি? বিপদৰ সময়ত আপুনি কাৰোবাক সহায় এটা নকৰিলেগে আপোনাৰ কিবা এটা হ'লে কোনে চাবহি আপোনাক? হয়নে? তুমি এতিয়া মোক সেইবোৰ শিকাবা? বিপদ দেখোন বন্ধুহঁতৰ ঘৰতো হৈ আছে। সিহঁতৰ ঘৰলৈ জোৰ কৰিও তোমাক মই নিবলৈ পোৱা নাই যে, কাৰণটো কি? কেনাইবুঢ়ী ঘৰত পুতেক বোৱাৰী খাল আছেই, কৈ মেলি খাব নোৱাৰা মানুহ নহয় সিহঁত। ইফালে বন্ধুহঁতৰ ঘৰত বন্ধুৱনীক মেডিকেললৈ নিয়া দিন ধৰি অকল বাপেকে পুতেকে আছে দেখোন। দুঘৰ পাৰ হ'লে তুমি মাইকী মানুহজনী নথকা ঘৰখনত কাম বন এখন সহায় কৰি থৈ আহোগে বুলি যাব লাগে নে? গাঁওখনৰ সেই মূৰে থকা কেনাইবুঢ়ী ঘৰত য'ত নেকি বোৱাৰীজনী আছেই, তালৈ তুমি ভাত সিজাবলৈ যাব লাগে। যিমানেই বন্ধুৱনী নহওক, চিকতা মানুহৰ ঘৰলৈ আমি ফ্ৰীতে কাম কৰি দিবলৈ যাব নোৱাৰো। কি? কেনাইবুঢ়ী ঘৰত কাম কৰি দিলেগে তোমাক বুঢ়ীয়ে হাজিৰা দিবহি নেকি? নিদিয়ে, কিন্তু এইকেইদিন কাম কাজত সহায় কৰি দিয়া মানুহকেইজনীক ডাঙৰ মতা কুকুৰা এটা মাৰি ভাত এসাঁজ খোৱাটো খাটাং। আৰু 3টা আছে ডাঙৰ মতা কুকুৰা। বুঢ়ীয়ে মন গ'লে ৰাইজক ছাগলীয়ে মাৰি খুৱাই দিয়ে, আমাকনো তাই এটা নোখোৱাবনে? খুৱাব, সেইটো খাটাং। অ' মা, সৌপোনা দায়ৰ ঘৰলৈ ময়ো যাম। উঠ যা যদি। ধেত চালা, ইমানে খকুৱানে মোৰ মানুহজনী। মই পটককে সদাহঁতৰ ঘৰৰ পৰা লিচু কেইটামান লৈ আহোঁগে দেই। লৈ যাবা, কাম নাই পোৱা যদি গুটিহঁতৰ ঘৰলৈ গৈ কাম বন এখনত সহায় কৰি থাকে যা। এনেই বাৰীয়ে তাৰ বাৰীয়ে গৈ লিচু বিচাৰি ফুৰিবগে নালাগে সৰু ছোৱালীজনী গতে। ৰাতিপুৱা গৈছিলো, চোতাল ঘৰ কেইটা সাৰি থৈ আহিলোগে। ঐ দাদা, তাৰ বাহিৰে আৰু সিহঁতৰ ঘৰত বেছিকে কাম কৰিবলৈ নোৱাৰি। কেলে? যাবলৈ মন নাই বুলি ক। গাঁৱৰ বেছিভাগ মানুহে সিহঁতৰ ঘৰত মাত লগাবলৈকে অহা নাই। ককাইদেউ চিকতা বুলি নাই অহা বোলে। কেনাইবুঢ়ী ঘৰত আকৌ ৰাইজক এটা ছাগলী মাৰি নোখোৱাই জানো? সেইকাৰণে চবে সিহঁতৰ ঘৰলৈকে গৈছে। কাম বন কৰি দিয়া মানুহৰ অভাৱেই নাই সিহঁতৰ ঘৰত। ঐ দাদা, মই মিছা কথা নাই কোৱা দেই। গুটি বাপেকটো সঁচাকে সাংঘাতিক চিকতা। কালি লেতেৰা হৈ থকা কাপোৰ কানি কেইটামান ধুওঁ বুলি উলিয়াই ললো, আৰু চাৰ্ফৰ পেকেট এটা উলিয়াই দিছে, তলিটোতে অকণমান আছে। তাকো সেইকণৰ পৰা হেনো আধাখিনিহে মই ল'ব লাগে। চাচোন বাৰু, কাপোৰকেইটা চফা হ'ব কেনেকে? তেনেকুৱাখন কৰিলে মানুহৰ ঘৰত কাম কৰিবলৈ সুবিধা পায় জানো বেলেগ মানুহে? তেনেকুৱাখনহে কৰে নি? মাথাটো গৰমেই নে কি এনে জানো সেইটো ভাগৰ। আচৰিত খালো আৰু মই দেই। সেয়াই ভাত কেইটা সিজাই থৈ আহো বুলি পাকঘৰটোত সোমালো। হৰি আলু গুটি এটা নাই, মিঠাতেল অকণমান নাই, অকল বজাৰৰ পৰা কিনা বস্তুৰ ভিতৰত নিমখ কণে যি আছে আৰু। নোৱাৰো দেই মই সেইভাগে সিহঁতক ভাত সিজাই খুৱাবলৈ। নহ'লে আমাৰ ঘৰৰ পৰাই নি মাংস শাক এবাতি এটা দি থৈ আহিবিগে দে। ঘৰকেইটা কথা বাদ দে, আলহী মাহীকজনী আছেহি। ওচৰতে এইফালে আমি ঘৰৰ মানুহ কেইঘৰ আছো। মেডিকেলৰ পৰা অহা দিনাও মোক ভালকে ভাত এসাঁজ নোখোৱালে বুলি মনতে দুখ নাপাব জানো? হ'ব বাৰু, মই দি থৈ আহিমগে। এনেও কালি অনা মাংস এগালমান বাকী থাকিলে, পিছত খাম বুলি থৈ দিলে সেইবোৰ গোন্ধাবগেহে। লিচু কেইটামান আনি লওঁগে প্ৰথমতে।
গৰমত লিচু খাই যে কেনেকুৱা মজা লাগে। চিকতাটো ঘৰলে মানে সেইবোৰ কাৰণেহে মানুহ নাহে। চাবলৈ গ'লে আমাৰ গাত দেখোন একেই তেজ আছে, দদাই খেতৰ পুতেক হওঁ, হ'লেও কিন্তু আমাৰ গাত তেনেকুৱা চিকতা তেজ নাই দেই। আয়ো ঈশ্বৰ, কি আনিছ হয় এইগাল? ইমান ডাঙৰ টিফিনটো ননা হলেও হয় নহয়। কালিয়ে তাৰ ভাগৰ লগৰ এটা দি থৈ যোৱা ভাতে মাংস এগালমান আছে। অকলে অকলে কিমান খাবি হয়? আমি বোনো আছো কি কাৰণে? তোক যদি বিপদৰ সময়ত এইখনকে সহায় কৰিবলৈ নোৱাৰো, এই তলৰ খাপটো ভালকে খুলিবি। সৰু পোনাৰ কাৰণে শিঙি মাছে ভেদাইলতাই ডাঠকে জোল অকণ বনাই আনিছো। মাজৰ খাপটোত তাৰ কাৰণে বনোৱা কোমল ভাত আছে। তই আকৌ ভুলতে সেইখিনি খাই নাপাবি। এই উপখাপ দুটাতহে তোৰ কাৰণে আছে। ছাগলী মাংস বনাই আনিছো। আয়ো, কেলেনো ইমানকে কষ্ট কৰি থাকিব লাগিছে হয়? মৰম চেনেহৰ খাতিৰত কৰিছো। কিহৰ কষ্ট? ল'ৰাটোৱে কথা দুই এটা পাতিছেগেনে? ভাল পাইছেগেনে অকণমান? মাথাটো বিষাই আছে বুলি কৈছে, হ'লেও আগতকে অকণমান ভাল পাইছে দেই। বিষৰ বেজি এটা দি দিলে, এতিয়া অকণমান হৈছে। দে, ভাল হোৱাটোৱে লাগে দেই। ঘৰৰ কাৰণে তই চিন্তা কৰি নাথাকিবি, আমি আছো। তই অকল ল'ৰাটো ভাল কৰি লৈ আহ যেনে তেনে। তাকেহে গৈ থাকো নহ'লে দে, বাহিৰত এটা ৰৈ আছে। বিপুলে ল'ৰাকেইটা স্কুললৈ আনিছিলে, লগো পাব জানো নহয়, সিয়ে উঠাই আনিলে। যা দেই, যা তই ভিতৰলৈ গৈ ভাতকেইটা খাই লগে। যা যা, সঁচাকে দেই, এইবোৰহে বিপদৰ বন্ধু, এইবোৰহে আচল লগৰী। এহাজো লঘোণে থাকিবলগীয়া হোৱা নাই মেডিকেলত আছো যদিও। আচলতে মোক বেয়া পোৱা মানুহনো গাঁওখনত কেইটা আছে? যোনকেইটাই বেয়া পায় সেইকেইটা নিজেই বেয়া। খালে খালে খালে, এই বাপেক পুতেক কেইটাই মোৰ ঘৰখন একেবাৰে গেলাই পেলালে 4 দিনতে। গম পাইছিলোৱে মই ঘৰলৈ আহি যে এইবোৰ দেখিবলগীয়া হ'ব বুলি। পুতেকে ৰঙালাও ভাজি থৈছে। ৰঙালাওটো কিহে কাটিলে সুধ আকৌ। কোৰে কাটিলে। কি? কোৰখন পাকঘৰটো কিনাৰ বেৰখনতে আওজাই থৈছে নহয় তোমাৰ শাক কাটি। বাহিৰলৈ গৈ চিধাই দেখি পাইছোগে নহয় তোমাৰ কোৰখন। এয়া কি কৰিলি বুলি সুধিছো, এটাও মাত নেমাতে তোমাৰ। বাপেকে পুতেকৰ মুখলৈ চাইছে, পুতেকে বাপেকৰ মুখলৈ চাইছে। পিছত যেনিবা গুটিয়ে হৈ কাইলে ৰঙালাও ফালিছিলে হেনো সেইখনে। ৰঙালাও গুটি কেইটামান এতিয়াও কোৰখনতে লাগি আছে কটা ভাগে। চাগে আকৌ মাহী, ভাতকেইটা খাই লওক। সি কোৰে কটা ৰঙালাও শাকে নোখোৱাও দিয়ক, চিন্তা কৰিব নালাগে। সেই বাটি কি মাংস নি? মাংসটো নক, ইমান দিনৰ মূৰত দুয়োজনীয়ে কষ্টই মষ্টই মেডিকেলৰ পৰা আহিবা, আৰু মই মাংস অকণমান যোগাৰ কৰি নথম নে? গাহৰি মাংস কালি ৰাতিয়ে আনি বনাই থোৱা, খোৱা। গুটি তইও খাই আহ মোৰ লগতে দুটামান। ৰাম, ভগৱানৰ কি যে কৃপা, বচাই দিলি দেই আজি জবা।